নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'তে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ধুনীয়া এটা টিপছ দিব বিচাৰিছোঁ আপোনালোকক ফেচবুকৰ বিষয়ে। ফেচবুকত আপোনালোকে লাইভ ভিডিঅ' শ্বেয়াৰ কৰে নহয় জানো, সেইটো ভিডিঅ' আপোনালোকে পোষ্টত গৈতো ডিলিট কৰে, কিন্তু ছেটিংছত গৈ আপোনালোকে ডিলিট নকৰে। সেইটো কাৰণে আপোনালোকৰ ইছ্যু লাগি থাকিব পাৰে, আপোনালোকৰ প্ৰফাইলত ইছ্যু থাকিব, মনিটাইজেশ্যনত অলপ হ'লেও ইছ্যু আহিব পাৰে, আৰু ৰিকমেণ্ডেশ্যনতো ইছ্যু আহিব পাৰে। সেইটো কাৰণে আপোনালোকে ছেটিংছত গৈ সেইটো বস্তু ডিলিট কৰিব লাগিব। আৰু স্ক্ৰীণত দেখুৱাই দিছোঁ, আপোনালোকে চাব দেই। এয়া চাওক, ফেচবুক মই লাইভ স্ক্ৰীণ ৰেকৰ্ড কৰি দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে ফেচবুকত যাব, ফেচবুক নিজৰ প্ৰফাইলত যাব, নিজৰ প্ৰফাইলত গৈ ছাইডতে আপোনালোকে এয়া চাওক, ছাইডত আছে নহয় থ্ৰী ডট, এয়া ছাইডত থ্ৰী ডট আছে, তাৰ এচিভটো দেখুৱাই, এচিভত গৈ আপোনালোকে থ্ৰী ডটত আকৌ ক্লিক কৰি ডিলিট কৰি দিব। মুভ টু বিন বুলি ওলাব, সেই তাতে ডিলিট কৰিব। আৰু ৰিচাইকেল বিনটোত যাব আপোনালোকে। ৰিচাইকেলত গৈ মোৰ বহুত ডিলিট কৰিবলগীয়া আছে, চাওকচোন। এয়া আপোনালোকে নিজে লাইভ দেখুৱাই দিছোঁ ন আপোনালোকক। মই এতিয়া মানে আপোনালোকক দেখুৱাবৰ কাৰণে মই ডিলিট কৰা নাছিলোঁ। এয়া চাওক, বহুত আছে মোৰ। এয়া আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ থ্ৰী ডটত গৈ আপোনালোকে ডিলিট কৰিব পাৰিব, তেতিয়া আপোনালোকৰ ইছ্যু নহয় আৰু কপিৰাইটো নালাগে আপোনালোকৰ প্ৰফাইলত। যদি মানে লাইভ শ্বেয়াৰিং ভিডিঅ' থাকে আপোনালোকৰ, তেতিয়া আপোনালোকৰ প্ৰফাইলত মানে কপিৰাইট লাগিব পাৰে। সেইটো কাৰণে আপোনালোকে এইটো বস্তু সদায় চাব লাগে। এচিভত গৈ আপোনালোকে ৰিচাইকেল বিনত গৈ আপোনালোকে ডিলিট কৰিব পাৰিব। ছেটিংছ হয় এইটো, আপোনালোকক কৈ দিছোঁ মই। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰি দিব সকলোকে। জনাসকলৰ কাৰণে নহয় বাৰু, যিবোৰে নাজানে সেইবোৰ সকলোৰ কাৰণে, আপোনালোকৰ কাৰণে বনাইছোঁ দেই। আপোনালোকে ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।